গাইজ আপোনালোকে নিশ্চয় আজি আসাম পুলিচ এছআই পৰীক্ষা দিলে আৰু আপোনালোকৰ নিশ্চয় ভালেই হৈছে এক্সাম আৰু ভালটো হ'বই কাৰণ ভালদৰে যদি প্ৰিপাৰেশ্যন কৰিছে তেন্তে আজিৰ পেপাৰখন তেখেতসকলৰ কাৰণে একেবাৰে ইজি বুলিও ক'ব নোৱাৰি দুই এটা ভাল কুৱেশ্যন আহিছে নহা নহয় আৰু আপোনালোকে জানেই এবাৰ ভেকেঞ্চি একেবাৰে কম UBSৰ কাৰণে মাত্ৰ 144টা ভেকেঞ্চি আছে আৰু লগতে কেণ্ডিডেট যদি চাওঁ পৰীক্ষাৰ্থী মানে এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা প্ৰায় 2.8 পৰা 3 লাখৰ ভিতৰত ঠিক আছে আৰু মোৰ যিটো ৰুম আছিল সেই ৰুমটোত 24টা কেপাচিটি আছিল আৰু তাৰ পৰা মাত্ৰ 11 জন উপস্থিত আছিল আৰু আপোনালোকে যদি ইয়াৰ পাৰ্চেন্টেজ উলিয়াই গম পাব 40 পৰা 42% মানে এটেণ্ড আছিল এতিয়া যদি চাই সেইটো হিচাপত 90,000 পৰা 1,20,000 মান পৰীক্ষাৰ্থীয়ে আজিৰ পৰীক্ষাত অৱতীৰ্ণ হ'লে আৰু পৰীক্ষাৰ সিটৰ সংখ্যা মানে যিটো পোষ্ট UBSৰ পোষ্ট মাত্ৰ 144টা যথেষ্ট কম আৰু পেপাৰ অলপ ইজি বুলি ক'ব লাগিব আৰু পৰীক্ষাৰ্থীও এটা হিউজ নাম্বাৰৰ পৰীক্ষাৰ্থী গতিকে সেইটো হিচাপে চাবলৈ গ'লে কাট অফ অলপ হাই হ'বই আৰু মোৰ এক্সপেক্টেশ্যনৰ যিটো মানে মই যিটো এক্সপেক্ট কৰিছোঁ কাট অফ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ মোৰ মতে UBSৰ কাৰণে URৰ কাট অফ 75ৰ পৰা মানে 74ৰ পৰা 78ৰ ভিতৰত থাকিব ঠিক আছে 74ৰ পৰা 78 তাৰপিছত OBCৰ কাৰণে আপোনালোকৰ 69ৰ পৰা 73 ভিতৰত থাকিব তাৰপিছত SCৰ কাৰণে 65ৰ পৰা আপোনাৰ 65ৰ পৰা মানে 66ৰ ভিতৰত থাকিব আৰু STৰ কাৰণে 60ৰ পৰা 63 মানৰ ভিতৰত থাকিব আৰু EWSৰ কাৰণে আপোনাৰ 67 66 তেনেকুৱা মান থাকিব সো মোৰ এটো এক্সপেক্টেশন এতিয়া আপোনালোকে কিভাবে জনাব মই এনালাইজ কৰিছো কোৱেশ্চন পেপাৰখন চাইছো আৰু যিখন কোৱেশ্চন পেপাৰ আহিছে একচুয়ালি মই কোনো প্ৰিপাৰেচনে কৰা নাই সেই কাৰণে মোৰ অলপ বেয়া হৈছে দুই এটা খেলিমেলি হৈছে কোৱেশ্চন স্লি মিস্টেক হৈছে কিন্তু মানে জানা কোৱেশ্চনো ভুল কৰি থৈ অহা গৈছে সো কোনো প্ৰিপাৰেচনে নাই সেই কাৰণে এনেকুৱা হৈছে আৰু আশা কৰো আপোনালোকৰ পৰীক্ষা ভাল হৈছে আৰু যেহেতু আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিছে বিশ্বাস আপোনালোকৰ পৰীক্ষা ভাল হৈছে আৰু সেই কাৰণেই কাট অফটো অলপ হাই যোৱাৰ চান্স আছে সো সেইখিনি আছিল আপোনালোকে ৰিজাল্ট দিয়াৰ পিছত গম পাব আৰু লগতে OMR যেটো এনসাৰ শিট আহিব এনসাৰ শিট অহাৰ পিছত আৰু আপোনালোকৰ OMR যেটা আপলোড দিব তেতিয়া আৰু সঠিকভাৱে গম পাব আপোনালোকৰ মাৰ্কস কিমান আহিছে আৰু কিমান মাৰ্কস পাইছে তলত কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব